মৰমৰ শিক্ষকসকল তো আগতে মোৰ ভিডিঅ' তোমালোকে অলপ চাইছে যিবিলাকে মোৰ ভিডিঅ' চাইছে তেওঁলোকলৈ ধন্যবাদ আগলৈ চাব বুলি আশা ৰাখিলোঁ মোৰ চেনেলৰ নাম হৈছে মেথ সলিউশ্যন 10 মই 10ৰ বিষয়ে আলোচনা কৰি আছোঁ কিন্তু কোন ল'ৰা ছোৱালী 6-7 ৰ ল'ৰা ছোৱালীয়ে মোক কৈ আছে ছাৰ আমাৰ কাৰণে ভিডিঅ' বনাওক আমাৰ কাৰণে ভিডিঅ' বনাওক মই কৈছোঁ যে মোৰ চেনেল খুলিছোঁ 10ৰ কাৰণে কাৰণ নাই ছাৰ আমাৰ কাৰণে খুলিব লাগে তেন্তে সেইকাৰণে মই আজি এটা টপিক লৈছোঁ একদম 6ৰ পৰা 10 লৈকে সকলো ছাত্ৰ ছাত্ৰীয়ে এইটো চাব পাৰিব আৰু শিকিব পাৰিব কাৰণ 10ৰ ল'ৰা ছোৱালীও যদিও জানে বহুত ল'ৰা ছোৱালী পাহৰি গৈছে মনত পেলাই দিবৰ কাৰণে মই আজি টপিকটো লৈছোঁ ডিটাৰমাইন দা স্কেল বৰ্গমূল নিৰ্ণয় আমি এই বৰ্গমূল নিৰ্ণয় আজি আমি এই 5টা বৰ্গমূল ধৰিছোঁ A নম্বৰ 441 B নম্বৰ 576 C নম্বৰ 1089 আৰু D নম্বৰ 1156 আৰু E নম্বৰ 2025 তোমালোকে ফাৰ্ষ্টত এই 441 441 এইটো চোৱা এইটো কি আছে সমাধান A কেনেকৈ লিখিবা তুমি এই 441 এইটো লিখিলা লিখাৰ পিছত তোমালোকে দুইফালে এনেকৈ টান দিবা ইয়াৰ পিছত তোমালোকে জোৰ বনাব লাগিব জোৰটো হ'ব সোঁফালৰ পৰা বাওঁফালৰ ধৰা এইফালৰ পৰা জোৰ এইফালৰ পৰা জোৰ হ'লে তোমাৰ এই চাৰিটো জোৰ নাই চাৰি বৰ্গমূল কি হ'ব চাৰি বৰ্গমূল তোমালোকে জানে চাৰি বৰ্গমূল যি হ'ব 2 তুমি সেইটুকু এইফালেও দিবা এইফালেও দিবা দিয়াৰ পিছত এই 2 আৰু 2 পূৰণ কৰিলে কি হ'ব 4 তুমি এতিয়া এটা টান দিবা এই 4 পৰা 4 বিগ কৰিলে 0 হ'ব যে মিলি গেল হ'ব তুমি এই হৰণৰ নিয়ম অনুযায়ী হৰণৰ কাটাহে কাটা তলপে আনা হয় কিন্তু এই বৰ্গমূলত এই হৰণৰ এইটো তুমি তো মানে এটা জোড়া হিচাপে পাবি 41 গুটেই খিনি আহিব 41 তুমি আকৌ এদিন এনেকা টান দিলে এই দুই লগত কি পূৰণ কৰিলে তোমাৰ এই দুই লগত 2 পূৰণ কৰি দিয়া ইয়াৰ যেটা থাকিবে নিতে লগত 2 পূৰণ কৰি দিয়া 2 পূৰণ কৰিলে এটা কি হ'ব 4 এতিয়া তুমি এনেকুৱা এটা অংক এটা ডিজিট এটা ইয়াতে বহাবা বহালে তাতে পূৰণ কৰিলে এইটো হয় এতিয়া চোৱা ইয়াত কি আছে 1 আছে 1ৰ পূৰণটো কি আছে 1 গুণ হে 1 হয় আৰু 9 গুণ 81 হয় আৰু 9 * 9 সমান 81 81ত 1 হয় আৰু কোনো ডিজিট নাই কোনো হেৰি নাই তাৰ মানে তুমি ইয়াত 1 আছে মানে তুমি বুজি পাব লাগিব ইয়াত হয় 1 হ'ব নহলে 9 হ'ব তুমি ফাৰ্ষ্টত 1 দি ট্রাই কৰিবা 1 দি ট্রাই কৰাৰ পিছত যদি মিলিলে আৰু যদি নিমিলে তুমি 9 টানিবা যদি বৰ্গমূল আছে তেন্তে 9 হ'বই তেন্তে ইয়াত আমি কি কৰোঁ 1 দি দিম ইয়াত 1 দি দিম তেতিয়া এই দুটিৰ পূৰণ হয় এই 1 আৰু এই 41 এই 1 আৰু 41 পূৰণ হ'ব এই 1 আৰু 41 পূৰণ কৰিলে কি হ'ব 41 হ'ব ইয়াত তোমাৰ 0 হৈ গ'ল বৰ্গমূল হ'ব 21 তাৰ মানে 441 ৰ বৰ্গমূল 21 441 ৰ বৰ্গমূল 21 বর্গমূল 21 এইটো হয় এটা তুমি বি নম্বৰ চোৱা ইয়াতে তোমাৰ আৰু কথা আছে কেনেকা হেৰি হ'ল আৰু পাবা এটা তুমি এই বি নম্বৰ চোৱা বি নম্বৰত কি আছে 576 এই 576 তুমি আগৰ নিচিনাকৈ এনেকৈ
দুইফালে তাক টান দিব লাগিব এইটো নিচিনা কৰি তুমি জোৰা বনাব লাগে জোৰ বনাবলৈ জোৰটো কোনফালে বনাব কৈছো কোনফালৰ পৰা বনাব কৈছো কোনফালৰ পৰা বনাব কৈছো তেতিয়া 5 থাকিল 5 থাকিল এই 5 টো তোমাৰ বৰ্গমূল কি আছে 2 আছে কাৰণ 3 যদি ধৰো 3 ধৰিলে কি হৈ যাব 3 টো 9 হৈ যাব 3 টো 9 হৈ যাব তেতিয়া তোমাৰ কি হ'ব তুমি 3 ধৰিব লাগিব তুমি কি ধৰিব লাগিব তুমি কি ধৰিব লাগিব 2 ধৰিব লাগিব 2 দুগুণ কি হ'ব 4 হ'ব এই 5 ৰ পৰা 4 বিয়োগ কৰা 5 ৰ পৰা 4 বিয়োগ কৰিলে 1 হ'ব বুজি পাইছা তেন্তে এই যে তোমাৰ আগত এই কথা মই ক'লো জোৰ হিচাপে তলত আনিব লাগে তুমি এই জোৰ হিচাপে তলত আনিবা ইয়াত কি কৰিছিলো এই 2 লগত কি পূৰণ কৰিছিলো 4 পূৰণ 2 পূৰণ কৰিলে কি হৈছে 4 হৈছে তুমি কি ইয়াত কি পূৰণ কৰি দিয়া 2 পূৰণ কৰি দিয়া আৰু ইয়াকে টান দিয়া 2 দুগুণ পূৰণ কৰিলে কি হ'ব অলপ দূৰত লিখিব লাগিব 4 হ'ব ইয়াত কি আছে ইয়াত কি আছে 6 আছে কি পূৰণ কৰিলে 6 হয় সরা 4 4 গুণ 16 4 into 4 is equal to 16 16 উপপালে কি আছে 6 আছে আর 6 into 6 is equal to কি হয় 36 36 এর উপপালে কি আছে 6 আছে গতিকে তুমি জানিবা হয় ইয়াত 4 হ'ব নহয় 6 হ'ব তুমি হোলটোৰ ওপৰত ট্রায়াল দিবা যদি হোলটো মিলি যায় তেন্তে হোল আৰু ফৰটি নিমিলিলে জানিবা যদি বৰ্গমূল আছে তেন্তে 6 হ'বই তে তুমি ইয়াত 4 দিয়াছো ইয়াত 4 দিয়া তুমি জানিবা এই 2 এর পূরণ নহয় এই মাত্র 4 এর পূরণ হ'ব ইয়াত কি 44 এর পূরণ হ'ব এই 4 আৰু 4 পূরণ করলে 16 হয় 16 হয় 16 और 6 হাতে থাকিল 1 এই 4 4 পূরণ করলে হয় 16 আর হাতে আছে 1 17 আর 0 হয়ে গেল এটা তোমার কি হবে বর্গমূল কি হবে বর্গমূল হবে এই যে দিব যে আগের যে বর্গমূল এটা হইছে এটা বর্গমূল কি হবে এটা কি হবে 4 তার মানে 24 তার মানে 576 বর্গমূল কি হই গেল 24 এতিয়া তুমি হেৰি চোৱা এই সি নম্বৰত কি আছে সি নম্বৰত কি আছে 1089 আগৰ হিচাপে এনেকৈ হেৰি দিয়া তোমাৰ দুইফালে এনেকৈ টান দিয়া দুইফালে এনেকৈ টান দিলে তোমাৰ এইবাৰ জোৰা হ'ব জোৰাটো কোন ফালৰ পৰা হ'ব রাইট সাইডের পৰা সোঁফালৰ পৰা তুমি এনেকৈ জোৰা বনাই দিয়া এনেকৈ জোৰা বনাই দিয়া ইয়াত এটা জোৰা বনোৱা মন দিবা ইয়াত সিঙ্গল ডিজিট আছে মানে মাত্র 4 আছে ইয়াতে মাত্র এইটো মাত্র 5 আছে গতে 5 এ লৈছো কিন্তু ইয়াত কি আছে 10 আছে তুমি 10 এর বর্গমূল হিসাবে হিসাব কৰিব লাগিব তুমি যদি দ্বাৰা 2 দ্বিগুণ 4 নহব 3 দ্বিগুণ 9 এটো হ'ব পাৰে এতিয়া 3 দ্বিগুণ 9 লব 4 4 গুণ ধৰা 4 4 গুণ কি হৈ যাব 16 হৈ যাব এই 16 হলে তুমি 10 গৈ কি হৈ যাব 10 গৈ কি হৈ যাব বেছি হৈ যাব গতে তুমি কি ধৰিবা কি ধৰিবা 3 ধৰিবা 3 ধৰা ইনি এই 3 ইয়াত দিব লাগিব তেতিয়া তোমাৰ এই 3 আৰু 3 গুণ কৰিলে কি হ'ব 9 তুমি এই নিচিনা কৰি এই 5 ৰ পৰা 4 লৈকে বিয়োগ কৰিছিল ইয়াত কি হৈছিল 1 হৈছিল এই তুমি এই 10 ৰ পৰা 9 বিয়োগ কৰিলে 10 ৰ পৰা 9 মাইনাস কৰিলে তেতিয়া 10 ৰ পৰা 9 মাইনাস কৰিলে কি হ'ব 1 হ'ব তুমি এই আগৰ কাৰণে টানিব লাগিব টানিলে এই 3 লগত কি পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব লাগিব 2 পূৰণ কৰিলে কি হ'ব 6 হ'ব তুমি এই জোড়া হিসাবে এই 89 কল্পনা দিলে 89 কল্পনা দিলে
এতিয়া তুমি চাব লাগিব ইয়াত কি আছে 9 আছে কি কি পূৰণ কৰিলে 9 মাত্ৰ দুটা ডিজিট আছে 3 3 গুণ 9 3 3 3 into 3 is equal to 9 আৰু এটা আছে 7 into 7 49 ৰাইট সাইডত 9 আছে গতি এই তিনটা দুটাৰ বাহিৰে বেলেগ আৰু নাই গতি তুমি 4 টো ধৰা 4 টো যদি ধৰা ইয়াত 3 দিয়া ইয়াত 3 দিয়া ইয়াত 3 দিলা 3 3 পূৰণ কৰিলে 9 হ'ব 3 আৰু 6 পূৰণ কৰিলে 4 হ'ব 3 into 6 18 হৈ গ'ল ইয়াতে 0 হ'ব তুমি যদি 3 ৰে নিমিলে হেতেন তুমি 7 বহালা 7 তুমি বুজি পাও যদি বৰ্গমূল আছে 7 ৰে মিলিব তেন্তে এটা আমাৰ বৰ্গমূল কি হ'ব তোমালোকে নিজে বুজি পাইছা যে বৰ্গমূল কি হ'ব এইটো নহয় এইটো হ'ব স্কয়ার রুট বর্গমূল ইংরেজি স্কয়ার রুট এটা আমরা বি নম্বর লেখা বি নম্বর কি আছে 1156 আছে 1156 আছে এই 1156 তুমি দুই বারে আগে টান দিব লাগিব তোমালোকে এই টানটা পাইছাই তুমি এই ভূফলৰ পৰা যোগ বনাব লাগিব এটা যোগ এবাৰ আৰু এটা যোগ তুমি এইটো অংকৰ নিচিনা কৈ তুমি যদি 3 ৰে পূৰণ কৰা 3 3 কিমান হ'ব 9 হ'ব 4 4 পূৰণ কৰিলে 16 হ'ব গতিকে আমি 16 এই 11 কৈ বেছি হৈ যায় 11 কৈ বেছি হৈ যায় গতিকে আমি কি এৰে পূৰণ কৰিম 3 ৰে পূৰণ কৰিম ইয়াত 3 লিখিব লাগিব ইয়াত 3 লিখিব লাগিব তেতি 3 আৰু 3 পূৰণ কৰা 3 আৰু 3 পূৰণ কৰিলে 9 হ'ব এই 11 পৰা 9 বিয়োগ কৰিলে তোমাৰ জানিবা 2 হ'ব এই আগৰ নিচিনাকৈ এই 3 লগত কি পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব 3 2 গুণ কি হ'ব 6 হ'ব এই যে এইটো তলৰ পিনে নামাই আনিব লাগিব তোমালোকে জানিবা ইয়াত তোমাৰ কি আছে 6 আছে মই তোমালোকে কৈছো 6 যদি আছে তেন্তে দুটা ডিজিটেৰ পূৰণ আহিব লাগিব হয় 4 ৰে নহলে 6 ৰে 4 ৰে তুমি 4 ৰে মূল হয় 16 6 আৰু 6 7 36 হয় 36 6 তুমি ইয়াতে হেৰি কৰি বনাই দিয়া তুমি ফাৰ্স্ট তাৰিখ দিয়াচোন কি হয় ফার্স্ট তারিখ দিয়াচোন এই 3 রে পূরণ নহয় এই 4 রে এই 2 পূরণ তুমি 4 রে পূরণ করলে কি হবে 16 কি হবে 6 হবে 4 রে 6 কি হবে 24 হবে 24 হাতে কিমান আছে এই 4 রে কি আছে 16 6 হাতে থাকি 1 4 6 24 হাতে কি কিমান আছে 1 আছে সেইটো যোগ কৰিলে কি হ'ব 25 হবে 0 হৈ গ'ল বর্গমূল এইটো নহয় এইটো কি হ'ব বর্গমূল আমাৰ স্কয়ার রুট কিমান 30 ও এতিয়া আমাৰ ই নম্বৰটো আছে কি 2056 এই 2025 ইয়াতে তুমি জোড়া বনাও ভূফলৰ পৰা জোড়া বনালে তোমাৰ এই 20 ৰ 20 বর্গমূল কি আছে যদি তুমি 5 5 ধৰা 5 5 25 হৈ যাব যদি বেছি হ'ব 5 ৰ তলত কি আছে 4 আছে 4 4 কি হ'ব 16 গতি আমি 4 দিব এই বিনৰ 4 ইয়াতে 4 4 কি হ'ব 16 তুমি 20 ৰ পৰা 16 বিয়োগ কৰিব লাগিব 20 ৰ পৰা 16 বিয়োগ কৰা কি হ'ব 4 হ'ব এই 4 ৰ লগত 2 পূৰণ কৰা 4 2 কি হ'ব 8 হ'ব মন দিবা এই 25 কাটি আনা ইয়াত একক ঘৰত কি আছে 5 আছে 5 থাকিলে এটাই ডিজিট আছে 5 ৰে পূৰণৰ বাহিৰে বেলেগ আৰু হ'ব নোৱাৰে বেলেগ থাকিলে দুটাৰে পূৰণ হয় ইয়াত 5 থাকিলে 5 অটোমেটিক 5 হ'ব
হিচাপে কৰিব না এনে 5 হৈ যাব ইয়াত 5 আছে যে তে 5 পাৰ কি হ'ব 25 ৰ 5 আৰ্টিকেল 2 5 8 40 সাথে দিয়ে কি হ'ব 42 ইয়াত কি হ'ব 3 তে বৰ্গমূলটো কি হ'ব কোৱা বৰ্গমূলটো হ'ব 45 বৰ্গমূল হ'ব 45 আজি যেহেতু শিক্ষক দিৱস 5 ছেপ্টেম্বৰ শিক্ষক দিৱস উপলক্ষে সকলো শিক্ষক জাতিক মই আন্তৰিক অভিনন্দন জনাইছো ইয়াৰ লগতে আমাৰ ল'ৰা ছোৱালীবিলাকো অভিনন্দন জনাইছো নেক্সট ক্লাছতো মোৰ বৰ্গমূলৰ প্ৰতি আলোচনা হ'ব আজি ক্লাছটো শেষ কৰিছো মোৰ চেনেলটো বেলেগক শ্বেয়াৰ দি আগবঢ়াই দিবা বুলি আশা ৰাখি আজি ক্লাছ শেষ কৰিলোঁ